নমস্কাৰ সমুখমবাসী এনডাকা ইউটিউব চেনেলত স্বাগতম জনালোঁ আৰু আজি আপোনালোকে থাৰ মেলা গম পাইছে এতিয়া বহুৰি অশোক অষ্টমী মেলা যাই আছোঁ আজি মানে তাৰ স্পেচিয়েল মানে অশোক অষ্টমী মেলা বহুতৰ কাৰণে আপোনাৰ অশোক অষ্টমী মেলা কি কাৰণে হয় মানে যেতিয়া আপোনাৰ মানুহ এজন ঢুকোৱাৰ পিছত যেতিয়া অস্থি মানে অঁতাবৰ কাৰণে আপোনাৰ গংগা নদীত যোৱা হয় কিন্তু কথাটো হ'ল গংগা নদীত কেনেকৈ যাব আপোনাৰ তাকে গ'লে বহুত দূৰ আৰু এনেকৈ বহুত পইচা লাগিব কিন্তু আজি কোৱা হয় যে বছৰৰ মূৰত একবাৰ মানে গংগাৰ পানী আপোনাৰ ব্ৰহ্মপুত্ৰ নদীত আহে বুলি কয় আৰু সেইকাৰণে আজি ব্ৰহ্মপুত্ৰ নদীত সকলোৱে মানে আজি অস্থি মানে অতাই দিয়ায় গতিকে এই এটা মানে পৰ্বটো আজি বহুতৰ কাৰণে স্পেচিয়েল আৰু আপোনাৰ এনেকুৱা নহয় যে আপোনালোকে যাব পাৰিব যিহেতু ব্ৰহ্মপুত্ৰ নদীত স্নান কৰিলে পবিত্ৰ হয় যেনেকৈ গংগা নদী গা ধোৱা বুলি কয় না গতিকে ব্ৰহ্মপুত্ৰ নদীটো গা ধুলে আজি গংগাৰ পানী যিহেতু আহিবই আপোনালোকে গা ধুলে মানে পবিত্ৰ হ'ব আৰু সেইকাৰণে আজি মই আপোনাক দেখাবলৈ যাই আছোঁ একদম বাইকখন লৈছোঁ আৰু হেলমেট লৈছোঁ সকলো লৈছোঁ যদি যাব লাগে আৰু মানে টাইম নাই যিহেতু ৰাতিপুৱাৰ মতে হয় বস্তুটো আৰু এতিয়া দেখাব লাগে পৰিৱেশটো আপোনালোকে সকলোৱে চব প্লিজ ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থাকে বেলেগত টিপি অন কৰে বলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰিম চালো আৰু ফ্ৰেণ্ডছ মানে আহিবলৈ একদম মেইন ঠাইখিনি দ্ৰুতপত হয় কাৰণ তাতে মানে আপোনাৰ চাইডে ৰাস্তা না হৰ্ণ দিও মানে চিনাকি অলপ প্ৰব্লেম হয় বাৰু যিকোনো এটা মেইন জেগা আহি পালোঁ য'ত আপোনাৰ মানে সকলোখিনি কাম হৈ আছে আৰু অষ্টমী যিটো মেলা এই মেলা মানে আপোনাৰ একদিনে হয় আজি মেইন প্ৰগ্ৰেমটো আৰু অহাকালি বাহিৰা বুলি ক'ব পাৰি আৰু যেনে মানে অসমৰ প্ৰথম সত্ৰ এখন মানে বচাই আছে যিখন মানে বহৰী সত্ৰ আৰু ইয়াৰ ওপৰত ভিডিঅ' বনাইছোঁ বহুত বনাইছোঁ সৰ্থেবাৰী ভাই এটা আহিছে হয় আজি বোলে গংগাৰ পানী ব্ৰহ্মপুত্ৰ নদীত আহে বুলি কয় ন অঁ এটা পাইছ তুমি গা কেতিয়া দিবা থোৱালে এটা বামুণ চামুণ লগ কৰলা লগ কৰছা অকলে আহিছ দাদাৰ লগত অঁ সৰ্থেবাৰী কোন চুবাৰ পুৰাণ চকত লৈছিলোঁ আজি লগ ভাল লাগিল আৰু এতিয়া মানে যাই আছোঁ আপোনাৰ ৰাধা কৃষ্ণ এনেকৈ আছে আপোনাৰ ভাল লাগিল একদিনে ন একদিনে আপোনালোকৰ অনুষ্ঠানটো একদিনা ন একদিনা ঠিক আছে ভাল লাগিল চ' বঢ়িয়া এনেকৈ এনে বাবা উনো আছে সকলোখিনি আৰু এইডাল গছডাল যিডাল গছে মানে বচাই আছে অসমৰ প্ৰথমখন সত্ৰ আৰু এতিয়া মানে ভিতৰ ভাগত যাই আছোঁ ভিতৰ মানে আহিছোঁ একদম কাষত ব্ৰহ্মপুত্ৰ নদীৰ কাষত আহিছোঁ আৰু এই ব্ৰহ্মপুত্ৰ নদীটোৱে মানে বছৰত মানে একবাৰ গংগাৰ পানীটো ইয়াত অহা বুলি কয় আৰু সেইকাৰণে আজি যিটো এটা স্পেচিয়েল বিশেষকৈ অস্থিৰতা যিবিলাক অস্থিৰতা মানুহ তেওঁলোকে ইয়াত আহে আৰু আহি মানে ইয়াতে মানে স্নান কৰে খুৰা বিক্ৰী কৰি আছে যি খুৰী দে ঠিক আছে আৰু এইখন মেলাটো আপোনাৰ ঢেৰ বস্তু ওলায় মানে ঘৰুৱা সামগ্ৰী হওক আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰী সকলো ওলায় মানে দেখছেনে মেলাত ওলায় আৰু খুৰী কি ল'ব আছে লৈছে কিবা অঁ ত' চশমাৰ দোকানে আহিছে চশমা মানে ময়ো পিন্ধি আছোঁ এনেকুৱা ৰ'দ পৰিলে চশমা পিন্ধক আৰু ষ্টাইলিছ চশমা পিন্ধক আৰু মেলাখন ঘূৰক আপোনাৰ আহি আছে এইফালে দাদা ক'ৰ পৰা আহিছে মই বৰপেটা কেটকুচি লক্ষী পূজা য'ত হয় ঠিক আছে এইবিলাক মানে আপোনাৰ ভগৱানৰ প্ৰতিমূৰ্তি থ'ব পাৰে ইয়াত ভগৱানৰ প্ৰতিমূৰ্তিত হয় না ঠিক আছে কিমানকৈ লৈছে ইয়াত অঁ আৰু আপোনাৰ মানে দোকানবিলাকে দেখে যাইছোঁ আৰু এটা আপোনাৰ এটি মানে কিজানি এই মেলাখনত এটি কিজানি খাচ চাগে তৰমুজ কিমানকৈ তৰমুজ 20 টকা তো এই মেলাখনত হ'লে এটি খাব লাগে ন ঠিক আছে অঁ অঁ ঠিক আছে ইমান এভেইলেবল পাহাৰান কৰি দিছে তৰমুজ অঁ কেনে ভাই আছা এইফালে চব এভৰিথিং আছেই আৰু আপোনাৰ ইয়াত মানে কলো আনছি চাওকচোন আপোনাৰ কল এই কল পুৰা খাবৰ কাৰণে আনছি নেকি খাবৰ কাৰণে আনছি এই কাঁচা কল দেখোন অঁ গংগা দিবা ঠিক আছে অঁ ঠিক আছে অঁ ঠিক আছে মেলা এই মেলাত মানে তেতলি দেখা বুলি তেতলি এই তেতলি এটা বান্দৰ আৰু যিসকলৰ প্ৰেছাৰ আছে এইবিলাক ল'ব পাৰে অঁ দাদা কিমানকৈ পাইছে তেতলি 100 টকা তৰমুজ কিমানকৈ 20 টকা বনাই ন বাহিৰে বনাই বাহিৰ খাৰ এইবিলাকৰ আপোনাৰ কিছু মানে পূজাৰ সামগ্ৰীবিলাক থ'ব পাৰে এনেকৈ বহৰীৰে লোকেল মানুহ একদম ঠিক আছে মণিয়াৰী ঠিক আছে কি ভাই কেইটকা 20 টকা ক'ত ঘৰ তোমালোকৰ অঁ বহৰীতে অঁ তো সৰু ল'ৰা এটাই ইমান কষ্ট কৰি আছে আপোনালোকে পাৰিলে একবাৰ আহিব আৰু ল'ব তোমাৰ নাম দুটা কৈ দিয়াচোন একবাৰ আৰু তোমাৰ অঁ ঠিক আছে বহুত ডাঙৰ মেলা আৰু চাওক আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ মানে এতিয়া আপোনাৰ পাৰত আছোঁ আৰু পাৰত আপোনাৰ এই চাইডে আপোনাৰ দোকানে এভৰিথিং কিন্তু এতিয়া আমি তলেদি যাম নে ওপৰেদি যাম এতিয়া কনফিউজ হৈ গৈছোঁ আৰু বৰফো আনিছে আজিকালি অঁ
বৰফ বস্তু দিছে এটা ইমোশ্যন মানে এটা সময়ত আমি 1 টাকাৰ পৰা খাইছিলোঁ সেইটো মনত পৰে এখানে 10 টাকা এতিয়া 10 টকা হৈছে 1 টাকাৰ বস্তু 10 টকা হৈছে তথাপি খাব আপোনালোকে গৰমত ঠিক আছে বাহৰ এইটো নহয় বেতৰ মাল বেতৰ মাল অঁ বেতৰ মাল না অঁ এই আমাৰ যে স্কুলত কোবাইছিল যি মাষ্টৰে সেই বেত দিছে সেই বেতে দিয়ে বনাইছি ঠিক আছে ঠিক আছে পুৰা আছে চিনাকি মানুহ পুৰা খাইছে অকলে আছে আপুনি অঁ মাইনাও নাইছে মাইনা আছে এইবাৰ প্ৰথম আহিছে নেকি অঁ বহুত অষ্টমী মানে অঁ কেনেকুৱা লাগছে আৰু মই ৰাইজক প্ৰথমবাৰ দেখাব আহিলোঁ দিয়ক ঠিক আছে দেখোন আহিলোঁ বাই বাই মেলা বহৰিত আৰু যিহেতু প্ৰথমবাৰ আহিলোঁ আৰু এটা বস্তু আপোনাক দেখাওঁ এতিয়া ইয়াত সন্দেশৰ কিবা বস্তু আছে চাওক এই সন্দেশ পুৰা সন্দেশৰ কিবা খৰা চৰা বনাইছে নেকি সন্দেশৰ খৰা চবতে খাব লাগে আৰু এইবিলাক নিব লাগে আৰু আপোনাৰ জিলাপি আছে কিবা আছে এইবিলাক এভৰিথিং আছে কিমানমান দাম লগাইছে 160 টাকা কিলো এইটো 200 টাকা কিলো আৰু মেলাখনত আপোনাৰ মিঠাই ওলাইছে মিঠাই ডাঙৰ ডাঙৰ মিঠাই আৰু ইয়াত কোনো ধুমা মিঠাই আছে নেকি ঘূৰা না নাই এইটো এটা ডাঙৰটো হে গৈছে এইটো 20 টাকাটো আছে এই 20 টকা আৰু এতিয়া আপোনাৰ এইটো 10 টাকা এইটো 10 টকা নিজে বনাও নিজে বনাই আনিছে চাওক আপোনালোকে আপোনাৰ এনেকৈ যাই আছোঁ আৰু মেইন আপোনাৰ যিহেতু আমাৰ বিহু আহি আছে লাহে লাহে তো এইফালে ঢোল একদম ভাই তোমালোকে নিজে বনাইছা নেকি নিজে বনাইছে তোত 300 টাকা 300 টাকা একবাৰ বজাই দিয়াচোন কোপ মাৰি দিয়াচোন বাজব না চ' বঢ়িয়া আমিও পাম মানে ঠিক আছে ঢোল বনাই নেকি বনাও অঁ ক'ত ক'ত বনা তুমি আমাৰ এতিয়া ৰিজাৰ্ভত বনাও কণ্টেক্ট কৰিবা ঠিক আছে আৰু এই মেলাখনত এটা বস্তু দেখা পালোঁ এইটো পকা দিন ন অঁ কেনেকৈ বনাই এইটো বস্তুটো অঁ মানে আজি যিহেতু অষ্টমী মেলা এই মেলাত মানে খাব লাগে ন স্নান কৰে অঁ তেওঁলোকে খাব লাগে অঁ 200 টাকা ঠিক আছে আৰু এতিয়া মানে মেইন জেগা আহি পালোঁ য'ত মানে কামবোৰ হৈ থাকে সকলোখিনি হ'লেই কাম হৈ গ'ল আপোনালোক ক'ৰ পৰা আহিছিলে তিহুৰ পৰা আহিছে পুৰা কাম কৰি আছে সকলোখিনি আৰু কিমান জন এতিয়া হিচাপ নাই না মানুহৰ মানুহৰ হিচাপ নাই অগণন হৈছে অগণন মানুহ অগণন মানুহ গণবা নৰা আৰু আজি তো বহুত আছিল অঁ আমাৰ কমছি তাৰমানে আমাৰ লোকবিশ্বাস মতে গংগাত মানে কষ্ট কৰিব লাগে কিন্তু গংগাৰ পানীটো ব্ৰহ্মপুত্ৰ নদীত আহে বুলি কয় আৰু এটি মানে লোক এটা আগৰ পৰা পূৰ্বপুৰুষৰ পৰা চলি আছে গংগা আজিৰ দিনত অষ্টমী তিথিত মানে গংগা মানে গোমতী নদীত আহে অঁ মানে গংগাটো কেনেকৈ যাব টকা পইচা বুৰ হয় গতিকে সকলোৱে চব গোটেই এতিয়া গংগা মানে কি গংগাৰ এটাতো সেই এটা থাকো না ব্ৰহ্মপুত্ৰৰ আজি গংগাৰ পানী বলি হৈ যায় তিহুৰ পৰা অঁ ঠিক আছে ধন্যবাদ। ভাল লাগিল লগ পাই ঠিক আছে আৰু ইফালে পৰিৱেশবিলাক দেখাই আছোঁ আপোনাৰ যদি আপুনি হিচাপ কৰে দে যোৱা 4 মাহৰ পৰা মানে এই অষ্টমী মেলা ইয়াৰ আগৰ পৰা আজিকালি কি মানে আপোনাৰ 1 বছৰ হ'ল কিমান মানুহে আপোনাৰ ঢুকাই গৈছে এইটো কিন্তু ক'ব লাগিব আৰু সেই ঢুকুৱা মানুহ মানে এইটো অস্থি মানে আজি এটাত মানে ধুনীয়াকৈ কামবোৰ কৰা হয় ব্ৰহ্মপুত্ৰ নদীত আছোঁ আপোনাৰ দেখিছেনে আৰু এখিনি আৰু মানে বাম আছে বামত আছোঁ বাৰু টেনশ্যন নাই একবাৰ আপোনালোকে আহিব একদম চিটা আছোঁ আৰু ভাল লাগিল আৰু খুৰী খবৰ আহিছে বইনাগুছি এতিয়া আমাৰ ওচৰৰ পৰা আহিছে বেলবাৰীৰ ঘৰ মোৰ আপোনাৰ বইনাগুছি আজি হেমন্ত মামাক চাব জানে উপায় নাই মানে গছ আছে এইডাল মানে বহৰি সত্ৰখন বচাই আছে এই গছডালে আৰু লগতে আপোনাৰ দোকানবিলাক সকলো দেখালোঁ আৰু ইয়াত যিবিলাক আপোনাৰ দেখিছে ইয়াত পণ্ডিতবিলাক আছে সকলোখিনি পূজা অৰ্চনা কৰিছে আৰু এইখিনি জেগাত মানে আপোনাৰ দেখিছেনে সকলো অস্থিবিলাক মানে অঁতাই দিছে আৰু এই অষ্টমী মেলা যিখন মেলা আপোনাৰ এনেকুৱা হয় কোনোবাই চাব আহিছে কোনোবাই গা ধুব আহিছে কোনোবাই পানী দিছে তেনেকুৱা আৰু এই একদিনা হয় আৰু একবাৰৰ মূৰত একবাৰ হয় চ' আহিব আকৌ মোৰ এণ্ডেকা ব্লগছ অঁ হয় ক'ৰ পৰা আছে তোমালোকে বহৰিতে অঁ ঠিক আছে ভাল লাগিল কিমান তোমাৰ 20 টকা আৰু অতি 20 টকা চ' খাব মানে ফ্ৰেণ্ডছ ঠিক আছে আৰু ইয়াত কিবা কাৰণে চাইও আছে ভাল বেয়াটো ভাল বেয়া চাব পাৰে নেকি অঁ ঠিক আছে এই যিখন মেলাখনৰ কিবা অলপ মানে ৰহস্য চাই আছে অঁ ঠিক আছে অঁ কিটা এইফালে চব ফুৰা ফটা গৈছে চাব ফটা বেলেগ ষ্টাইলত গৈছে ফটা এনেকুৱা টাইপৰ ফটা হ'ব ঠিক আছে আৰু চ' ভাল লাগিল এই মেলাখন আপোনাক দেখালোঁ কেনেকুৱা হয় কি চিষ্টেম চ' ফাৰ্ষ্ট টাইম আহিলোঁ এইখন মেলাত এনে আপোনাৰ সেই চাইডে যেনেকৈ খালোঁ আৰু ইয়াত আপোনাৰ যিমানে দেৰি হ'ব সিমানে মানুহ বেছি হ'ব আৰু এই মেলাখনত এটা বস্তু মই খাওঁ আৰু যিটো বস্তু ভাল মানে পেটৰ কাৰণে আৰু সেইটো বস্তু হৈছে কুঁহিয়াৰ আৰু কুঁহিয়াৰ ৰসত মানে কুঁহিয়াৰ ৰস খাব লাগে আপোনাৰ দেহাৰ কাৰণে ভাল সেই অঁ তোমালোকৰ ইয়াতে ঘৰ
ইয়াতে ঘৰ অঁ কেনেকুৱা লাগছে মেলাত আহি ভাল লাগছে না অঁ আৰু আপোনাৰ এইফালে তৰমুজ কেজি চিষ্টেমত বেছি থাকে না কি দাদা কেজি হিচাপত প্ৰতি বছৰে বহে ন তো এইবাৰতো গ'লে নেক্সট বাৰ আহিলে দাদাৰ তাত ধুনীয়াকৈ ল'ব আৰু সকলোখিনি হৈ গ'ল হৈ যোৱাৰ পিছত আমাৰ গাঁৱৰে কাষৰে আমাৰ সম্বন্ধীয় মানুহে আমি হিৰণ্য কাক আহিল ভাল লাগে হিৰণ্য কা ইয়াতে প্ৰগ্ৰামটো কৰি কেনে লাগে ভালে লাগছে ভাল লাগছে ভাল লাগে প্ৰগ্ৰাম এইটো আৰু যিহেতু গংগাৰ পানী ইয়াতে নদীতে আহিব লাগে আমি ধৰি লওক গংগাৰ নদীত যাতে আমাৰ অসুবিধা কোনো মুহূৰ্ততে আমাৰ কথাটো আমি ব্ৰহ্মপুত্ৰক আমি ব্ৰহ্মপুত্ৰ ভাবিছোঁ যিহেতু মানে নদী আৰু এই নদীত মানে আমি যিখিনি আমাৰ নিজে মনৰ কথা এটা ভাবি লৈ মানে আমাৰ দেউতা স্বচ্ছগামী দেউতাৰ কাৰণে আমি যিখিনি হেৰি কৰিছোঁ হয় না ইয়াৰ পৰা আমাৰ পুণ্য হ'ব বুলি আমি নিজে ভাবিছোঁ আৰু এইটো তো বহুত ডাঙৰ মেলা হয় না মেলাখন বহুত ডাঙৰ কিন্তু মেলা বহুত ডাঙৰ এতিয়াতো মানুহ সংখ্যা অলপ কমি গ'ল আৰু কিবা খাই আহিব লাগে নেকি ৰাতিপুৱা কি খাই আহিব লাগে ৰাতিপুৱা আমি আচলতে লঘনে আহিব পাৰিলে ভাল ইয়াতকৈ তৰমুজ পালোঁ তেতলি পালোঁ কিবা বোলে এনে ইয়াতো আৰু আমি যেতিয়া স্নান কৰিলোঁ আমি অস্থি অতাই দিলোঁ অস্থি অতাৰ পিছত আৰু আমি হেৰিবিলাক আমি খোৱা লোৱা কৰিছোঁ নিয়ম এটা আছে কি ইয়াত ঘূৰি লৈ আমি ঘৰৰ পৰা আনকি এটা বস্তু খাব লাগে আৰু যাব নালাগে আমাৰ হিৰণ্যাক লগ পাই ভাল লাগিল আৰু এইভাগে ভাগিন আছে ভাগিন ভাগিন ভাল না অঁ এই অনুপ আছে চবেই আছে ঠিক আছে তাকে তো আজি ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কাষত বেলেগ টিকন অন কৰা গতিকে সমূহ অসমবাসী ধন্যবাদ টাটা বাই বাই